অন্ধভক্তসকলৰ মুখত পুনৰ জোতাৰ কোব পৰিল। কেইদিন ধৰি ইহঁতে খুব বাপৰে বাপ ছ'চিয়েল মিডিয়াত ইমান উজাৰি আছে যে মোদীয়ে ইৰাণৰ পৰা তেল আনি আছে। কোনো দেশে আনিব পৰা নাই, কেৱল মোদীয়েহে ইৰাণৰ লগত কথা পাতি ইৰাণৰ পৰা অনুমতি লৈ পেলাই হৰমুজ প্ৰণালীৰে গেছ টেংকাৰ ভাৰতলৈ আহি আছে। ইয়াৰ মাজতে পৰহি ইৰাণৰ লিডাৰক এই প্ৰশ্নটো সোধা হৈছিলে যে ইৰাণৰ লিডাৰে এই প্ৰশ্নটোৰ উত্তৰ দিছিলে যে ভাৰতীয় মানুহক যে আমি এই LPG চিলিণ্ডাৰ গেছ টেংকাৰবোৰ আমি হৰমুজ প্ৰণালীৰ পৰা যে যাব দিছোঁ, ইয়াৰ অনুমতি প্ৰদান কৰিছোঁ, কেৱল মোদী চৰকাৰৰ বাবে নহয়, কোনো চৰকাৰৰ লগত কথা বতৰা পাতি আমি দিয়া নাই। ইয়াৰ কাৰণ হৈছে যে ভাৰতীয় মানুহে আমাৰ ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ সংঘাত, ভাৰতীয় মানুহে বহুত দুখ প্ৰকাশ কৰিছে, ইৰাণৰ প্ৰতি বহুত দুখ প্ৰকাশ কৰিছে আৰু ইৰাণক বহুত ছাপোৰ্ট কৰি আছে। আগতেও ছাপোৰ্ট কৰিছিলে, এতিয়াও ছাপোৰ্ট কৰি আছে। আৰু ইৰাণ আৰু ভাৰতৰ মাজত যি সম্পৰ্ক, ই কেৱল 2000-3000 বছৰ পুৰণি, 5000 বছৰ পুৰণি সম্পৰ্ক। আমি কেতিয়াও ভংগ নকৰোঁ। যে ভাৰতীয় মানুহ যি দুখ প্ৰকাশ কৰি আছে, আমাক ছাপোৰ্ট কৰি আছে, কেৱল পাব্লিকৰ বাবেহে, আমি পাব্লিকৰ অনুভূতি চাই পেলাই, পাব্লিকৰ অনুসৰণ দেখি পেলাই আমি এই গেছ টেংকাৰবোৰ যাব দিছোঁ। যে ভাৰতীয় মানুহৰ এতিয়া গেছৰ দৰকাৰ আছে, অইলৰ দৰকাৰ আছে, তেলৰ দৰকাৰ আছে, যে সেইবাবে আমি যাব দিছোঁ। কোনো চৰকাৰৰ কথাৰ মতে মই এই গেছ টেংকাৰ হৰমুজ প্ৰণালী ইণ্ডিয়াৰ বাবে খুলি দিয়া হোৱা নাই, আৰু কেৱল ভাৰতৰ বাবে খুলি দিয়া হোৱা নাই, বাকী দেশবোৰৰ বাবে এই গেছ টেংকাৰ শ্বিপবোৰ যাব দিছে। কেৱল যাব দিয়া নাই, ইজৰাইল আৰু আমেৰিকাৰ যিবোৰ শ্বিপ জাহাজ আছে, গেছৰ জাহাজ আছে, সেইবোৰক যাবলৈ দিয়া হোৱা নাই। বাকী দেশবোৰক মুকলি কৰি দিছে ইৰাণে। বা অন্ধভক্তসকল, মিডিয়াসকলে পুৰা মোদীৰ পাৱাৰ। মোদীৰ কোনো পাৱাৰ নাই। মোদী হৈছে এক বাচ্চাৰ দৰে, গোটেই বিশ্বৰ এক বাচ্চাৰ দৰে তুলনা কৰি মজাক মস্কাৰী কৰি আছে গোটেই বিশ্বত। ইজৰাইলতো তেওঁক ঘণ্টাও কেয়াৰ নকৰে, আমেৰিকাও তেওঁক ঘণ্টাও কেয়াৰ নকৰে।